এখন আপোনাৰ মহেন্দ্ৰ স্কৰপিঅ ক্লাছিক S11 2021 ৰ হয়। আচ্ছা চলিছে আপোনাৰ এপ্ৰক্স 60,000। এখন আপোনাৰ 2020 ৰ মহেন্দ্ৰ বলেৰো B6 অপচনেল চলিছে 56,000। দাদা সুইফট VXI নে ZXI? এখন আপোনাৰ VXI হয়। হয় এখন আপোনাৰ মাৰুতি সুজুকি সুইফট 2022 ওকে চলিছে অনলি আপোনাৰ 50,000। ওকে আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,95,000 লৈ। নেক্সট এখন আছে WagonR। নেক্সট এখন আপোনাৰ 2019 ৰ মাৰুতি সুজুকি WagonR চলিছে এপ্ৰক্স 45,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,95,000। 4,95,000 হয়। এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব? এখনৰ আপোনাৰ 30% ডাউন পেমেন্ট লৈ ওলাই যাব। নেক্সট আৰু এখন আছে ডিজায়াৰ। এখন আপোনাৰ ডিজায়াৰ 2020 ৰ হয় VXI মডেল চলিছে আপোনাৰ 50,000 হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,15,000। 6,15,000 হয় 6,15,000 হয় ওকে যদি আপোনালোকে ডিজায়াৰ বিচাৰিছে তো এখন ল'ব পাৰে। নেক্সট এখন আপোনাৰ Honda Jazz হয় 2017 মডেল। ওকে এখন আপোনাৰ অটোমেটিকত হয়। হয় আপুনি ইয়াত ভিতৰত চালে আপোনাৰ ইয়াত আপোনাৰ পেডেল শিফটাৰ পাই যাব। হয় গোটেইখিনি আছে আৰু ইয়াৰ এখন চলিছে আপোনাৰ এপ্ৰক্স 60,000 ওকে আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,75,000 লৈ। নেক্সট আপোনাৰ KOV 100 হয় এখন আপোনাৰ মহেন্দ্ৰ KUV 100 এখন আপোনাৰ চলিছে 61,000 ওকে আৰু আমি ইয়াৰ প্ৰাইস ৰাখিছো 2,75,000 লৈ। গাড়ী একদম ধুনীয়া কন্ডিশন আছে, আপোনালোকে চাব পাৰিব। আপোনালোকে 2-3 লাখৰ বাজেট যদি আপুনি প্লেনিং কৰিছে ল'বলৈ তেতিয়াহ'লে আপোনালোকে পাই যাব মুন্না অটোমোবাইলছত QV 100। ওকে আমি প্ৰাইস ৰাখিছো 2,75,000 আৰু অন টেবুলত নেগোশিয়েবল হৈ যাব। টাটা AC 2021 ৰ হয়। ওকে চলিছে 40,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 3,90,000। ওকে এখনৰ কাগজ পত্ৰ ট্ৰান্সফাৰ কৰি দিব নে? হ্যাঁ গোটেইখিনি ট্ৰান্সফাৰ ইনক্লুডিং ট্ৰান্সফাৰ থাকিব। হয় গোটেইখিনি আপোনাৰ আপ টু ডেট থাকিব ডকুমেন্টস। নেক্সট এখন ব্ৰেজা এখন আপোনাৰ 2018 ৰ হয় ZDI মডেল ব্ৰিজা আপোনাৰ চলিছে এপ্ৰক্স 75,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,10,000। 6,10,000 হয় এখনৰ ডাউন পেমেন্ট 30% লৈ ওলাই যাব। ওকে নেক্সট ভেনু এখন আপোনাৰ Hyundai Venue 2021 ৰ হয় S মডেল হয় চলিছে আপোনাৰ 17,000। ওকে এখন একদম গাড়ী ধুনীয়া হৈ আছে, চাব পাৰে। অনলি 17,000 চলিছে আৰু আমি ইয়াৰ প্ৰাইস ৰাখিছো 7,55,000। 7,55,000 হয় ওকে ফাইনান্স হৈ যাব ন? ফাইনান্স হৈ যাব। ওকে তো নেক্সট এখন আছে W6 XUV 300 হয় এখন আপোনাৰ 2019 ৰ হয় W6 হয় গাড়ী খুব ধুনীয়া হৈ আছে। তো ইয়াৰ প্ৰাইস আহিব আপোনাৰ 6,85,000। ওকে নেগোশিয়েবল হ'ব? নেগোশিয়েবল হৈ যাব। ওকে এফালে আছে গাড়ী আৰু এখন Alto 800 2021 ৰ হয় 2021 ৰ ডিসেম্বৰ মাহৰ হয় চলিছে 40,000 VXI প্লাস হয় এখন গাড়ী আপুনি একদম গুড কন্ডিশনত পাব আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 3,90,000। Alto K10 কিমান আহিব? এখন আপোনাৰ 2018 ৰ হয় VXI এখন আপোনাৰ অটোমেটিকত আছে। আচ্ছা গাড়ী যদি আপোনালোকে যদি ভাবিছে অটোমেটিকত ল'ম সৰু গাড়ী তেতিয়াহ'লে আপোনালোকে মুন্না অটোমোবাইলত পাই যাব। 2018 ৰ Alto K10 চলিছে এপ্ৰক্স 50,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 3,65,000। ওকে তো নেক্সট WagonR নেক্সট আপোনাৰ 2015 ৰ WagonR VXI চলিছে আপোনাৰ 65,000 এপ্ৰক্স আৰু আমি ইয়াৰ প্ৰাইস ৰাখিছো 3,55,000। ওকে এখন আপোনাৰ ফাইনান্স হ'ব ন? ফাইনান্স হৈ যাব। 30% যদি আপোনালোকে ডাউন পেমেন্ট কৰে তেতিয়াহ'লে আমাৰ পৰা গাড়ী লৈ যাব পাৰিব। ওকে i10 এখন আপোনাৰ i10 Hyundai Sports এখন আপোনাৰ Hyundai আপোনাৰ i10 Sports মডেল চলিছে এপ্ৰক্স আপোনাৰ 70,000 এপ্ৰক্স আৰু ইয়াৰ প্ৰাইস আহিব আপোনাৰ 2,25,000। ওকে যেটো এখন আপোনাৰ মহেন্দ্ৰ জিটো 2021 ৰ হয় চলিছে এপ্ৰক্স 30,000 এখন আপোনাৰ প্ৰাইস আহিব 2,65,000। ওকে 2,65,000 হয় এখন আপোনাৰ মাৰুতি সুপাৰ কেৰি 2021 ৰ হয় চলিছে এপ্ৰক্স আপোনাৰ 45,000 এপ্ৰক্স আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,10,000। 4,10,000 ন? হয় ওকে ক্ৰেটা হয় এখন আপোনাৰ 2018 ৰ হয় Hyundai Creta এখন 1.6 SX অপচনেল টপ মডেল হয় চলিছে এপ্ৰক্স 60,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 8,80,000।
ওকে নেক্সট XUV 500 এখন আপোনাৰ XUV 500 W10 এখন 2016 হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 7,85,000 7,85,000 হয় এখন নেগোশিয়েট হ'ব না দামটো হয় অলপ কম বেছ হৈ যাব আপোনাৰ অন টেবলত নেগোশিয়েবল হৈ যাব ওকে তো নেক্সট স্কৰপিও হয় এখন আপোনাৰ মহেন্দ্ৰ স্কৰপিও ক্লাছিক S11 2021 হয় আচ্ছা চলিছে আপোনাৰ এপ্ৰক্স 60,000 এখনৰ প্ৰাইস ৰাখিছো আমি 14,75,000 ওকে নেক্সট আৰু এখন আছে স্কৰপিও হয় এখন আপোনাৰ 2022 মহেন্দ্ৰ স্কৰপিও S11 ক্লাছিক আৰু এখন চলিছে এপ্ৰক্স 75,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 15,55,000 ওকে 15,55,000 হয় ওকে নেগোশিয়েটটো হ'ব নেগোশিয়েবল হৈ যাব এখন কি গাড়ী এখন আপোনাৰ মহেন্দ্ৰ আল্ট্ৰাছ G4 ওকে এখন আপোনাৰ অটোমেটিক হয় 4x4 আচ্ছা আৰু চলিছে এপ্ৰক্স আপোনাৰ 45,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 15,55,000 15,55,000 হয় নেগোশিয়েটটো হৈ যাব নেগোশিয়েবল হৈ যাব ওকে যদি আপোনালোকে আল্ট্ৰা G4 ল'ম বুলি ভাবিছে তেখন ল'ব পাৰে দেখক মহিন্দ্ৰা থাৰ এটো নকৰে অন কৰিম এটো কৰক মহিন্দ্ৰা থাৰ এখন কিমান আহিব এখন আহিব আপোনাৰ 11,95,000 2021 হয় পেট্ৰল ভেৰিয়েন্ট 4x4 এখনৰ আমি প্ৰাইস ৰাখিছো 11,95,000 11,95,000 যদি আপোনালোকে মহিন্দ্ৰা থাৰ বিচাৰি আছে সো এখন ল'ব পাৰে কালাৰটো বহুতে ধুনীয়া লাগিছে দেখিছেনে গাড়ীখন বহুত ধুনীয়া হৈছে EV টাটা নেক্সন হয় এখন আপোনাৰ 2020 ৰ হয় টাটা নেক্সন EV চলিছে এপ্ৰক্স 30,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 10,90,000 ওকে বলেৰো এখন আপোনাৰ 2020 ৰ মহেন্দ্ৰ বলেৰো B6 অপচনেল চলিছে 56,000 আৰু আমি ইয়াৰ প্ৰাইস ৰাখিছো আমি 8,45,000 8,45,000 হয় নেগোশিয়েটটো হ'ব ন হয় স্কৰপিও S7 হয় এখন আপোনাৰ কমাৰ্শিয়েলত আছে আপোনালোকে যদি কমাৰ্শিয়েলত বিচাৰিছে তেনেহলে আপোনালোকে পাই যাব মুন্না অটোমোবাইলছত স্কৰপিও S7 চলিছে এপ্ৰক্স 75,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 9,65,000 XUV 700 হয় এখন আপোনাৰ 2023 হয় XUV 700 AX5 এখন আপোনাৰ 5 সিটাৰ পেট্ৰল ভেৰিয়েন্ট অটোমেটিক চলিছে এপ্ৰক্স আপোনাৰ 26,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 15,50,000 ওকে এখন আপোনাৰ ফাইনান্স হ'ব নহয় ন ফাইনান্স হৈ যাব ওকে যদি আপোনালোকে XUV 700 ল'ম বুলি ভাবিছে তো এখন ল'ব পাৰে তো নেক্সট ইনোভা আপোনাৰ 2.5 V মডেল 2016 ৰ হয় চলিছে এপ্ৰক্স 1,50,000 আৰু ইয়াৰ আমি প্ৰাইস ৰাখিছো 8,45,000 ওকে নেক্সট সিয়াজ ZXi হয় এখন আপোনাৰ সিয়াজ ZXi মডেল 2015 ৰ হয় আৰু ইয়াৰ আমি প্ৰাইস ৰাখিছো 4,95,000 ওকে টাটা নেক্সন হয় এখন আপোনাৰ 2019 ৰ হয় XM মডেল হয় এখন আপোনাৰ অটোমেটিক চলিছে অনলি 17,000 প্ৰাইস ৰাখিছো আমি 5,50,000 যদি ভাবিছে প্ৰিমিয়াম সেগমেন্টৰ গাড়ী লম এখন হৈছে আপোনাৰ ৰেঞ্জ ওভাৰ ডিসকভাৰী স্পৰ্টছ মডেল চলিছে অনলি আপোনাৰ 40,000 আচ্ছা 2019 ৰ হয় আৰু এখন আপোনাৰ 7 সিটাৰ 2019 ৰ স্পৰ্টছ মডেল আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 36,55,000 36,55,000 লেণ্ড ৰভাৰ ডিসকভাৰী তো যদি আপোনালোকে লেণ্ড ৰভাৰ ল'ম বুলি ভাবিছে ডিসকভাৰী তো এখন ল'ব পাৰে গাড়ী একদম ধুনীয়াকৈ দেখুৱাই দিছো আপোনালোকে যদি প্ৰিমিয়াম সেগমেন্টত যদি যায় আৰু স্পৰ্টছ কাৰ হয় তো আপোনালোকে ল'ব পাৰে আপোনালোকক যিমানখিনি গাড়ী আছে সকলোখিনি গাড়ী দেখাই দিলো আৰু এই গাড়ীখিনিৰ ভিতৰত যদি আপোনালোকৰ পছন্দ হৈছে তো আপোনালোকে ল'ব পাৰে আৰু যেতিয়া ইয়াৰ পৰা আপোনালোকে গাড়ী ল'ব সম্পূৰ্ণ আপোনালোকে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে তো এটা কমেণ্ট কৰিব তো এইটো আছিলে মুন্না অটোমোবাইলছৰ ভিডিঅ' তো ধন্যবাদ